K10 VXI MS ধনী মডেলটো হয় এইটো চাব পাৰে আপোনালোকে 2017 মডেলৰ টায়াৰ লাগি আছে গাড়ীখনত এইটো 56,000 ৰানিং হৈছে গাড়ীখন খুব ধুনীয়া হয় চাব পাৰে ইঞ্জিনটো চিল আছে এইফালে বেটেৰী নতুন এপ্ৰন চব চিল হৈ আছে চাব পাৰে আপোনালোকে পলিথিনে লাগি আছে এইবিলাক পলিথিনে লাগি আছে চবফালে চব হেল্ল' গাইজ আজিকিষ্টা মটৰছলৈ আপোনালোকক স্বাগতম জনাইছোঁ আজি মোৰ লগত আছে এখন এল্টো K10 2017 লাষ্ট মডেল হয় এখন VXI হয় মই গাড়ীখন চবফালৰ পৰা দেখাইছোঁ আপোনালোকক চাব পাৰে গাড়ীখন চিলভাৰ কালাৰ হয় এখন বহুত ধুনীয়া গাড়ী গাড়ীখনৰ প্ৰথমতে মই গোটেই গাড়ীখন চবফালৰ পৰা দেখাইছোঁ তাৰপিছত ইঞ্জিন দেখাম কিমান চলিলে টায়াৰ কণ্ডিশ্যন দেখাম গাড়ীখন তালৈকে ভিডিঅ'টো আপোনালোকে চাই থাকক এখন এইফালে চাব পাৰে চিলভাৰ কালাৰ বাম্পাৰ অৰিজিনেল কালাৰ হয় ক'তো ৰিপেণ্ট চিপেণ্ট নাই চবফালৰ পৰা দেখাই লৈছোঁ একবাৰকে আপোনালোকক চাব পাৰে চবফালৰ পৰা শিৱসাগৰ নম্বৰ হয় 2017 লাষ্টৰ মডেল এখন আপোনালোকে চাব পাৰে এইটো MS ধনী মডেলটো হয় চাব পাৰে আপোনালোকে যোনটো MS ধনী মডেলটো আহিছিলে সেই মডেলটো হয় এইটো চাব পাৰে ইয়াত লগোৱা আহিছে এইটো VXI ইয়াত কিলোমিটাৰটো মই দেখাই আছোঁ গাড়ীখনৰ কিলোমিটাৰটো চলিছে আপোনাৰ এইটো 56,000 চলিছে এইফালে কোম্পানী ফিটিং মিউজিক চিষ্টেম আছে AC আছে পাৱাৰ উইণ্ডো দুখন আছে পাছফালে দুখন মেনুৱেল আছে ইঞ্জিনটো খুলি দেখাই দিছোঁ মই একবাৰ একদম চব কোম্পানীয়ে হেৰি হৈ আছে এইফালে চাব পাৰে ইঞ্জিন এপ্ৰনটো এইফালে চাব পাৰে খুব ধুনীয়া হৈ আছে এইফালে চাব পাৰে ইঞ্জিনটো এপ্ৰনটো আৰু এইফালে ইঞ্জিন চব চিল হৈ আছে গাড়ীখন চব চিল হৈ আছে গাড়ীখনৰ চিট কভাৰকেইটা কোম্পানী ফিটিং চিট কভাৰ লাগি আছিলে এতিয়ালৈকে চেঞ্জ কৰা নাই এইফালে চাব পাৰে আপোনালোকে মই দেখাই আছোঁ এইফালে চাব পাৰে MS ধনী লগত থকা চিট কভাৰ লাগি আছে এইটো 7টো জাৰ্চি আৰু এইফালে গাড়ীত চিট কভাৰ লগত পলিথিন লাগি আছে আপোনালোকে এইফালে চাব পাৰে পলিথিনে লাগি আছে এতিয়ালৈকে গাড়ীখনত এইফালে চিট কভাৰকেইটা ধুনীয়া আছে অলপ লেতেৰা হৈ আছে গাড়ীখন ভালকৈ মই ৱাশ্বিং কৰা নাই স্পীকাৰ ইয়াত এটা আছে তাত এটা আছে আৰু মই পাছফালৰ হেৰিটো দেখাই দিছোঁ ডিকিটো খুলি পিনি দেখাই আছোঁ চব এইফালে চাব পাৰে মিউজিক চিষ্টেমৰ এইফালে ছনী স্পীকাৰ লাগি আছে দুটা এইটো ট্ৰেখন লাগি আছে এইটো আৰু স্পাইডাৰটো চাব পাৰে আনটাচ আছে এইটো ইউজ কৰাই নাই লেতেৰা হৈ আছে গাড়ীখন কিন্তু টায়াৰটো আপোনালোকে চাব পাৰে এইবিলাক টায়াৰত থকা যোনখিনি গুটি নোম থাকে যে সেইবোৰ এতিয়ালৈকে একোৱে হোৱা নাই টায়াৰটো নতুন টায়াৰ লাগি আছে আনটাচ চব ফালৰ পৰা দেখাই আছে চাই থাকক আৰু ল'ম ভাবিছে যদি ল'ব পাৰে এখন আৰু টায়াৰ চাওক এইটো টায়াৰ 20 টনৰ টায়াৰ লাগি আছে আৰু গাড়ীখনত কোম্পানীৰ লগত লাগি থকা টায়াৰ লাগি আছে এইফালে চাব পাৰে আপোনালোকে এইটো চাওক 17 মডেলৰ টায়াৰ লাগি আছে এইটো 20 টনৰ লাগি আছে অৰিজিনেল টায়াৰটো এইটো লাগি আছে তাৰপিছত এইটো এটা লাগি আছে টায়াৰ লাগিছে এইটো চিয়েটো লাগি আছে এইটো কোম্পানী ফিটিং নহয় বাৰু এইটো বেলেগ লগালে কাৰণ 56,000 চলিলেতো গাড়ীটো কোম্পানীত লাগি অহা টায়াৰ লাগি থকা নাই যোনকেইটা কোম্পানীৰ লগত লাগি অহা সেই মই দেখাই আছোঁ এই আগৰ টায়াৰটো লগালে এইটো কোম্পানী ফিটিং টায়াৰ নহয় এইটো নতুন টায়াৰ লগাইছে কিন্তু এইটো এটা লগাইছে চাব পাৰে আপোনালোকে এইটো 20 টনৰ টায়াৰ এইটো 20 টনৰ টায়াৰ আছে চাওক এইটো কোম্পানী ফিটিং টায়াৰ লাগি আছে আৰু স্পেয়াৰ টায়াৰ লাগি আছে তিনিটা কোম্পানীৰ লগত লাগি অহা টায়াৰ আছে কিন্তু আগৰ টায়াৰকেইটা পটককৈ খাই যায় কাৰণে আগৰকেইটা চেঞ্জ কৰিছে পিছৰ দুটা কোম্পানী লাগি আছে আৰু স্পেয়াৰ টায়াৰটো কোম্পানী লাগি আছে আনউইচ আছে সেইটো ভালকৈ দেখাই আছোঁ চব আৰু চেণ্টাৰ লগাইছে চাবি আৰু এটা ইউজ নকৰা আছে আপোনালোকে যদি ল'ম যদি ভাবিছে আজিকিষ্টা মটৰছলৈ আহক লোকেশ্যন হৈছে শিৱসাগৰ ডিষ্ট্ৰিক্ট জাজিয়ামকুৰি হালোৱাডিং গাড়ীখন চবফালৰ পৰা দেখাই দিছোঁ আৰু যদি আপোনালোকে যদি মোক কণ্টেক্ট কৰিব বিচাৰে ওপৰত দিয়া নাম্বাৰটো কল কৰিব আৰু বেলেগ এটা ভিডিঅ'ত বেলেগ এখন গাড়ী দেখাম আজিলৈ বাই জয় এখন